নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 22 জুলাই। আজি ৰাতিপুৱাৰ 7টাকৈ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে অত্যন্ত জৰুৰী। এনে ধৰণৰ খবৰসমূহ চাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমি জনাই আছো এক গুৰুত্বপূৰ্ণ খবৰ। হাতত আছে মাত্ৰ 24 ঘণ্টা আৰু 24 ঘণ্টাৰ পাছতেই ভংগ হ'ব পাৰে মোদী চৰকাৰ। হাতত আছে মাত্ৰ 24 ঘণ্টা আৰু তাৰ পাছতেই নিৰ্ণয় হ'ব মোদী চৰকাৰৰ ভৱিষ্যত। আমি জনাই আছো এক গুৰুত্বপূৰ্ণ খবৰ। আজি দিনটো বাকী আছে আৰু কাইলৈ ভংগ হ'ব পাৰে এনডিএ চৰকাৰ। 23 জুলাইত বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। কাইলৈ বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। বাজেটত দুই কিংমেকাৰৰ দাবীয়ে স্থান নাপালে খলনি হ'ব পাৰে চৰকাৰ। চিন্তিত হৈ পৰিছে মোদী, নৰেন্দ্ৰ মোদী চিন্তিত হৈ পৰিছে। কাইলৈ বাজেট আৰু বাজেটত কিংমেকাৰৰ দাবীয়ে স্থান নাপালে খলনি হ'ব পাৰে চৰকাৰ। এতিয়াও নিজৰ স্থিতিত অটল আছে দুই কিংমেকাৰ চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰ। 1 লাখ কোটিৰো অধিক পেকেজ দাবী কৰিছে দুই কিংমেকাৰে। মোদীয়ে মিলাব পৰা নাই নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ এই বৃহৎ দাবী, আৰু যদিহে কাইলৈ দাবীসমূহ পূৰণ নকৰে তেন্তে কাইলৈ ভংগ হ'ব পাৰে মোদী চৰকাৰ। নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ দাবী পূৰণ নকৰিলে আন সহযোগী দলৰ দুখত পৰিব পাৰে বিজেপি চৰকাৰ। ইফালে দাবী পূৰণ নহ'লে পাপ লুটি মাৰিব পাৰে দুই কিংমেকাৰ চন্দ্ৰবাবু আৰু নীতিশ। বিহাৰক বিশেষ ৰাজ্যৰ মৰ্যাদা দাবী কৰিছে এনডিএ আৰু সহযোগী জেডিইউ দলে। বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ জেডিইউ প্ৰস্তাৱক সমৰ্থন HAM আৰু LJPত। এইদৰে কালি যদি দাবী পূৰণ নকৰে বাজেটৰ পূৰ্বে তেন্তে ভংগ হ'ব পাৰে চৰকাৰ। পৰৱৰ্তী খবৰটো আজিৰ কাৰণে অত্যন্ত এটা জৰুৰী খবৰ। বিজেপিত এতিয়া গণতন্ত্ৰক হত্যা কৰা হৈছে। কথা কোৱাৰ কোনো অধিকাৰ নাই। আমি জনাই আছো সেই বিশেষ খবৰটো, কিয়নো বিজেপিত এতিয়া গণতন্ত্ৰক হত্যা কৰা হৈছে। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক বিশ্বাসক স্বাগতম জনাইছে প্ৰাক্তন বিজেপি বিধায়ক অশোক শৰ্মাই। ভগৱানে সুমতি প্ৰদান কৰাৰ বাবে জয়ন্ত মল্ল বৰুৱাৰ মনত সেই ভাৱ উদয় হৈছে। বিগত 3 বছৰ জয়ন্ত মল্ল বৰুৱাই তেনে কথা কোৱা নাছিল। জয়ন্ত মল্ল বৰুৱা আৰু মোৰ সম্পৰ্ক আছিল তিক্ততাপূৰ্ণ। মোৰ ওপৰত চলা অত্যাচাৰৰ আজি বহিঃপ্ৰকাশ ঘটিছে। বিজেপিত একেই আছে, নেতৃত্ব সলনি হৈছে আৰু নীতিৰ পৰিৱৰ্তন হৈছে। বিজেপিত এতিয়া গণতন্ত্ৰক হত্যা কৰা হৈছে। কথা কোৱাৰ কোনো অধিকাৰ নাই। দল ত্যাগ কৰাটো কিমান যন্ত্ৰণাদায়ক সেই কথা বুজি পাইছো। দলৰ কাৰ্যকৰ্তা অসন্তুষ্ট হ'লে দলৰ বৃহৎ ক্ষতি হ'ব পাৰে। অশোক শৰ্মাই কাকো ভয় নকৰে, একো আশাও নকৰে। বৃহৎ অৰ্থনৈতিক সাম্ৰাজ্যৰ সুৰক্ষা বিচাৰি আছামে 2015ত বিজেপিলৈ আহিছে। প্ৰমূল্যভূতৰ ৰাজনীতিক বিদ্যাংগুষ্ট দেখুৱাই এছামে দুৰ্নীতিৰ পাহাৰ গঢ়িছে। বিজেপিত আছে এছাম একাংশ চোৱা চেলেকা। হিমন্ত ব্ৰিগেডৰ সুমতি বিচাৰি হাজোৰ হয়গ্ৰীব মাধৱত খৰাই আগবঢ়াই এই মন্তব্য কৰিছে প্ৰাক্তন বিজেপি বিধায়ক অশোক শৰ্মাই। আজিৰ পৰৱৰ্তী খবৰটো অত্যন্ত এটা জৰুৰী খবৰ। ধুবুৰীৰ বিধায়ক ৰকিবুল হুছেইনে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্য কৰি কেতবোৰ ডাঙৰ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এতিয়া আমাৰ চাহটোকে বাঘটো দেখি এই মন্তব্য কৰিছে ৰকিবুল হুছেইনে। ৰাজ্যত এতিয়া বতৰৰ পৰিৱৰ্তন হৈছে। কংগ্ৰেছ ঢৌ আৰম্ভ কৰিছে। কংগ্ৰেছৰ ঢৌ আৰম্ভ হৈছে। বিজেপিৰ প্ৰতি ৰাইজৰ আস্থা হেৰুৱাইছে। হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি বিতুষ্ট হৈছে জনতা। ভয়ত এতিয়া অদ্ভুত কথা ক'বলৈ আৰম্ভ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই আবুল তাবুল বকি আছে। এই মন্তব্য কৰিছে ৰকিবুল হুছেইনে। আমাৰ সভাত হিমন্ত বিশ্ব শৰ্মাক লৈ কোনো আলোচনা হোৱা নাই। ম্যাদ উকলিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীৰ কথা আমি জানো, মুখ্যমন্ত্ৰী আমাৰ কথা নাজানে। মুখ্যমন্ত্ৰীৰ
ফিক্সড ডিপজিটবোৰ এতিয়া শেষ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া আমাৰ চাহটোকে বাঘটো দেখিছে বুলি মন্তব্য ৰকিবুল হুছেইনৰ পৰৱৰ্তী খবৰ অৱশেষত ন্যায় পাইছে বাংলাদেশৰ ছাত্ৰ সমাজে কেইদিনমানৰ পৰা বাংলাদেশৰ অৱস্থা অতিকৈ সংকটজনক উত্তাল হৈ পৰিছিল বাংলাদেশ এতিয়াৰ পৰা 93% লোকে সম্পূৰ্ণ মেধাৰ ভিত্তিতে পাব চাকৰি আমি জনাই আছো বিশেষ খবৰ অৱশেষত ন্যায় পাইছে বাংলাদেশৰ ছাত্ৰ সমাজৰ দাবী নতখিৰে মানি ল'বলৈ বাধ্য হৈছে বাংলাদেশৰ শেখ হাছিনা চৰকাৰে বাংলাদেশৰ আন্দোলনকাৰী ছাত্ৰীয়ে লাভ কৰিছে ন্যায় আৰু এতিয়াৰ পৰা 93% লোকে সম্পূৰ্ণ মেধাৰ ভিত্তিত পাব চাকৰি অৱশেষত শান্তি আহিছে ঘূৰি আহিছে বাংলাদেশলৈ উত্তাল হৈ পৰিছে বহু লোকৰ মৃত্যু হৈছে 5% স্বাধীনতা সংগ্ৰামী পৰিয়ালৰ বাবে এতিয়া চাকৰি সংৰক্ষণ 1% সংখ্যালঘু আৰু 1% বিশেষভাৱে সক্ষম আৰু তৃতীয় লিংগৰ বাবে সংৰক্ষণ 30% চাকৰি সংৰক্ষণৰ বিৰোধিতাৰে উত্তাল হৈছিল বাংলাদেশ চাকৰি সংৰক্ষণ বিৰোধী প্ৰতিবাদত অগ্নিকৰ্মা হৈ পৰিছিল বাংলাদেশ ছাত্ৰ আন্দোলনৰ প্ৰতি সমৰ্থন জনাই বাংলাদেশৰ সুপ্ৰিম কোৰ্টে এই নিৰ্দেশনা দিছে আনে খবৰ হৈছে আপোনালোকৰ বাবে অত্যন্ত জৰুৰী 1 অক্টোবৰৰ পৰা লাখ লাখ ছাত্ৰীৰ একাউণ্টত সোমাব ধন নিযুত মইনা আঁচনিৰ প্ৰয়পত্ৰ বিতৰণৰ দিন ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে আমি জনাই আছো বিশেষ খবৰ এটা ভাল খবৰ কিয়নো নিযুত মইনা আঁচনিৰ প্ৰয়পত্ৰ বিতৰণৰ দিন ইতিমধ্যে ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 16 আগষ্টৰ পৰা বিদ্যালয় মহাবিদ্যালয়ত আৰম্ভ হ'ব প্ৰয়পত্ৰ বিতৰণৰ দিন দেহৰ পৰা 12 ছেপ্টেম্বৰৰ ভিতৰত প্ৰপত্ৰ জমা দিব লাগিব বিনামূলীয়া নামভৰ্তিৰ বাবে 1 অক্টোবৰত লাখ লাখ ছাত্ৰীৰ একাউণ্টত সোমাব বিনামূলীয়া নামভৰ্তিৰ ধন ৰাজ্যৰ লাখ লাখ ছাত্ৰীলৈ সুখবৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে আজি এআইএমআইএমৰ নেতা আসাদুদ্দিন ওৱেইছিৰ তৰফৰ পৰা কোৱা হৈছে যে দেশৰ মুছলমানৰ বিৰুদ্ধে মুকলি বৈষম্য হৈছে মুছলমানসকলৰ বিৰুদ্ধে এতিয়া মুকলিভাৱে বৈষম্য কৰা আৰম্ভ কৰিছে দেশৰ মুছলমানৰ বিৰুদ্ধে মুকলি বৈষম্য হৈছে মুছলমান বিৰোধী সিদ্ধান্ত লৈ অস্পৃশ্যতাক প্ৰচাৰ চলাইছে চৰকাৰে আমি জনাই আছো বিশেষ খবৰ মুছলমান বিৰোধী সিদ্ধান্ত লৈ অস্পৃশ্যতাক প্ৰচাৰ চলাইছে চৰকাৰে মুছলমানক লৈ সংবিধান বিৰোধী সিদ্ধান্ত লৈছে চৰকাৰে মুছলমানৰ জাই থকাৰ অধিকাৰ কাঢ়ি ল'ব বিচাৰিছে চৰকাৰে হিন্দুৰ ধৰ্মীয় যাত্ৰাত পথৰ দোকানত নেমপ্লেট লগাবলৈ দিয়া সিদ্ধান্তৰ বিৰোধিতা আসাদুদ্দিন ওৱেইছিৰ মুছলমানৰ দোকানত খাদ্য খাবলৈ প্ৰৱেশ কৰা নাই ৰাইজে ধাবা হোটেলৰ পৰা মুছলমানৰ কৰ্মচাৰীক বাহিৰ কৰি দিয়া হৈছে ৰমজান মাহতো মুছলমান লোকক এটুপি পানী নিদিয়াকৈ থাকিব নেকি মুছলমানৰ বিৰুদ্ধে মুকলিকৈ ভেদভাৱ প্ৰকাশ কৰিছে চৰকাৰৰ সিদ্ধান্তই মুছলমানৰ বিৰুদ্ধে এবাৰ ভেদভাৱ প্ৰকাশ কৰিছে চৰকাৰৰ সিদ্ধান্তই বিকশিত ভাৰতত বিশেষ ধৰ্মাৱলম্বী লোকৰ বিৰুদ্ধে ঘৃণা বিয়পোৱা হৈছে উত্তৰ প্ৰদেশৰ নেমপ্লেট বিতৰ্কৰ পাছতেই আসাদুদ্দিন ওৱেইছিৰ তৰফৰ পৰা প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হৈছে পথৰ দোকানত ব্যৱসায়িক নেমপ্লেট লগোৱাৰ নিৰ্দেশনা দিছিল যোগী চৰকাৰে